লখিমপুৰ লখিমপুৰ কথা কিছুমান কি আমি এতিয়া আমি সবে এটা বস্তু বিচাৰো যে কিছুমান বস্তু কন্ট্ৰভাৰ্সি ইজ ওকে বাট দেন লাইক এই কন্ট্ৰভাৰ্সিটো এনেকুৱা লেটাৰ তোৰটো কেনেকুৱা ভাইৰেল হৈছে তই নিজে দেখিছ দেখিছনে দেখা নাই দেখিছো দেখিছো কিনে ৰাজীৱ সন্ধিয়াৰ নামটো লৈ তাৰপিছত তই কৈছ তই জুবিন গাৰ্গক চিনি নাপাওঁ নাপাওঁ 100% চিনি নাপাওঁ ন চাওক ৰাজীৱ সদিয়াক যদি জুবিন গাৰ্গে চিনি নাপায় বুলি কৈছে মই কৈছো যে ৰাজীৱ সদিয়াক ব্যক্তিগত হিচাপে বহুত ভাল পাওঁ জুবিন দাক যিমানখিনি ভাল পাওঁ যিমানখিনি জুবিন দাৰ গান শুনি আমি ভাল পাওঁ যিমান আমি নৱপ্ৰজন্মৰ সাৰ্থক হিচাপে জুবিন গাৰ্গক ভাল পাওঁ জুবিন দাই সেইবিলাক সেই মন্তব্যটো অন্তত কৰিব নালাগিছিল ন আমি জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গৰ বয়স 50ৰ ওপৰত 21 বছৰ জুবিন দাই পইচা দিব পাৰে জুবিন দাই বহুত বহুত সহায় কৰিছে অসমৰ ৰাইজক ডেকাও হৈ আছে জুবিন গাৰ্গে পাৰ্চনেলি বহুত টকা পইচা দি অসমৰ ৰাইজক বহুত সহায় কৰিছে আৰু 21 বছৰ বয়সত ময়ো আপুনি বহুত চাব পাৰে অসমৰ ৰাইজক বহুত দিব পৰা নাই বা লখিমপুৰ ৰাইজক বহুত দিব পৰা নাই কিন্তু নিজৰ গাৰ তেজকণ হ'লেও দিছো বা যাক যেনেকে পাৰো সেনেকে হ'লেও অকণমান এটকা দি এটা হ'লেও সহায় কৰোঁ সহায় এটকা আৰু 100 কোটি টকাৰ ডিফাৰেঞ্চ নাহে গম পাইছো দাদা আপুনি যোনটো কৈছে মই বুজি পাইছো নাই চাকৰি নকৰোঁ মোৰ নিজৰ ব্যক্তিগত হিচাপে যাৰ পৰা মই ঘৰৰ পৰা 10 টকা পাওঁ সেই 10 টকাটোতো মই লোকক সহায় কৰোঁ মই একো নকৰোঁ মই বিজনেছ নকৰোঁ মই বিজনেছ চাকৰি একো নকৰোঁ কিন্তু মই যোনটো 10 টকা এটা আচল যদি মোৰ ওচৰত থাকে কোনোবা এজন যদি 10 টকাও নাই 10 টকা লখিমপুৰ মেডিকেল কলেজত যদি কোনোবাই কয় ব্লাড নাই মই ব্লাড যোগান ৰাতি 12টা 2টা বজাতো কোনো হিন্দু মুছলিম তেতিয়া নাচাওঁ মই চবকে ব্লাড যোগান ধৰি পেলাই সহায় কৰোঁ কাৰোবাক ইয়াৰ পৰা ডিব্ৰুগড় লৈ যাব লাগে ডিব্ৰুগড় লৈ যাওঁ হয় মই কথা এটা কৈ আছো যে কি আমাৰ পইণ্ট অফ ডিসকাশনটো কি আমাৰ পইণ্ট অফ ডিসকাশনটো বেলেগ আমি ইয়াতে we are not talking about what you are doing for people what you are not doing for people মইও এতিয়া চাম মই ভাল মানুহ নহয় মই হলো এটা মদাহী বেয়া মানুহ ঠিক আছে তোৰে ভাল মানুহ মই নহয় তইতো বহুত ভাল মানুহ মানে মোৰ পইণ্ট অফ ভিউটো বেলেগ একো নহয় তই আজি মিডিয়াৰ আগত চিঞৰ বাখৰ কৰ কিবা কৰ মোৰ এইটো মেটাৰে নকৰে তই আজি এটা 21 বছৰীয়া ল'ৰা তই 21 বছৰীয়া ল'ৰা এটাৰ তোৰ মন্তব্যটো আজি অসমে দেখিছে সেইটো মোৰ বাক স্বাধীনতা এইটো মোৰ বাক স্বাধীনতা মই কাৰোবাৰ ওপৰত মন্তব্য ৰাখিব পাৰোঁ সেইটো মোৰ নিজৰ স্বাধীনতা এইটো মই আপোনাৰ নাম লোৱা নাই দাদা মই দাদা ভিক্টৰ দা মই কি কৈছো তই কথাটো তই ৰাজীৱ সদিয়াৰ কথা কৈছ ৰাজীৱ দাৰ কথা কৈছ হয়নে ৰাজীৱ দাৰ গান কেইটামানৰ কথা কৈছোন কি গান শুনিছ ৰাজীৱ দাৰ আপুনি ৰাজীৱ দাৰ গান অসম আজি ৰখা তলে ৰাজীৱ সদিয়াৰ কোনটো গান শুনা নাই আপুনি সেইটো আপুনি জুবিন দাৰ আপুনি কিমান কৈছিলে 36 কিমান কৈছিলে 36000 গান আছে 36 আপুনি তাৰ ভিতৰত 50টা কৈ দিয়কচোন মই 50টা কোৱাৰ প্ৰশ্নটো মই সুধিছো তো ৰাজীৱ সদিয়াৰ গানটোৰ নাম কোন আপুনি কোনকেইটা গান শুনিব অসম আজি ৰখা তলে শুনিব নে ৰাজনীতি শুনিব নে কি শুনিব জাতীয়তাবাদী কি গান গোৱা নাই তেওঁ আৰে জাতীয়তাবাদী গান 100% গাইছে আজি ৰাজীৱ সদিয়াৰ দাদা আমি কি সাপোৰ্ট নকৰো নেকি আমি তুমকে চাহ পাবো তই জন্মই পোৱা নাই বুজি পাইছ না 21 বছৰে তোমাকে কিমান সৰু গম পাইছ না বহুত সৰু দাদা আপোনালোকতকৈ বহুত সৰু মই আমাতকৈ সৰু যদি তই জন্মই পোৱা নাই তেতিয়া তো মই কথাটো কৈছো আজি ৰাজীৱ দাৰ তই যিখিনি এইমাত্ৰ গুগল কৰি গান যিকেইটা কলি গুগল কৰি দাদা এইটো আপোনাৰ ভুল হৈছে মই কৈ আছো আপে কোন মই মাষ্টৰটো মাষ্টৰ এইটো কথা মনত ৰাখিব হয় এটা থাসকে যে গুগল মাৰি যে নামকেইটা কৈ দিবি গুগলত প্ৰথম দুটা নামে কৈছ তই এই শেষ তেনেহ'লে দাদা এই শেষে আপইটা কেনেকুৱা লাগিলে লাষ্টটো পালি নে কোনে মই মোৰ কথা বাদে মোৰ কথাটো হৈছে তই যিটো মন্তব্য কৰিছ সেই মন্তব্যটো পাৰ্সনেলি মইও বেয়া পাইছো আৰু বহুতে বেয়া পাইছে বহুতে বেয়া পাইছে সেইটো হয় আপুনিও বেয়া পাইছে বহুতে বেয়া পাইছে এইটো চা মন্তব্য এটা আজি চা আকৌ এটা কথা মই সুধো ঠিক আছে পাৰ্সনেলি এটা কথা সুধো তই বিচাৰ নেকি তই আগন্তুক দিনত তই অসমৰ কাৰণে কাম কৰিব বিচাৰ নে নিবিচাৰ বিচাৰো
100% বিচাৰো আৰু বিচাৰ কোনোবাই বাধাও দিব নোৱাৰে সেইটো মানে দস্তুৰ মত অসমৰ কাৰণে কাম কৰিব বিচাৰো অসমৰ জাতি মাটিৰ কাৰণে কাম কৰিব সদায় বিচাৰো 100% আজি লখিমপুৰৰ ল'ৰা এটা তই আজি অসমৰ জাতি মাটিৰ কাৰণে কাম এই যে হাতী কিটা যে লৈ গ'ল তাৰে পিছত কাম কৰতে কি ক'ব বিচাৰো হাতীকেইটা যে লৈ গ'ল আমাৰ এফালে নিছে হাতীকেইটা ক'ৰ পৰা নিছে দাদা গম পাই নাই বাৰু এবাৰ নাই মই একদম নাজানো এই সেইটো জানি ল'ব ক'ৰ পৰা নিছে জানিব এবাৰ সেইকেইটা হাতীকেইটা অৰুণাচলৰ পৰা অৰুণাচল প্ৰদেশৰ নামচাই ডিষ্ট্ৰিক্টৰ পৰা নিছে হাতীকেইটা চাব এবাৰ নহয় আপুনি সেইটো কথা কৈছে আপোনাৰ নিচিনা ইমান শিক্ষিত এজন মানুহে সেইটো কথা আজি চোৱা নাই নে বাৰু আমি আমি একেবাৰে পঢ়া অশিক্ষিত ল'ৰা দাদা যেন তেনে চলি আছো জাতিৰ কাৰণে কিবা এটা কৰিব পাৰিছো নে নকৰিব পাৰিছো সেইটো নাজানো কিন্তু আপুনি মই অসমীয়া যুৱ মঞ্চ এইটো আমাৰে আমাৰ অসমীয়া যুৱ মঞ্চটো অসমৰ হয় জুবিন গাৰ্গৰ হিষ্ট্ৰীটো নাজানো বাৰু খালি মদ খাই পেলাই ষ্টেজত পাগলামি কৰাটো জানো দেখিছো আপোনাক দেখিছো লাইভ মই মদ খাওঁ নবকো দাদা আপুনি এতিয়া কওক এতিয়া যে মোক থানা বিচাৰি আছিলে এইটো এতিয়া কি এতিয়া পোষ্টটো দিলে ৰাতিপুৱা পালোঁ মোক এটাজনে দিলে বোলে তোমাৰ ওপৰত ভিক্টৰে লিখিছে মই চালোঁ আপুনি মক্কেল থানা সদৰ দিছে আপুনি থানা বিচাৰিছে এতিয়া আপুনিতো মোৰ ঘৰ আপুনি থানা বিচাৰিছে আকৌ মিছা কথা কেলে মাতে আপুনি কোবোৱাৰ পিছত থানাত যাব ন আহক লখিমপুৰত আহক কোবাই থৈ যাওক আৰু বেয়া পাইছে আৰু কোবাব আপুনি আহক লখিমপুৰত আহক কোবাই থৈ যাওক আৰু সেইটো আপুনিতো বেংগলোৰত আছে মই এইটো ভাবিছোঁ আপুনি বেংগলোৰত আছে এতিয়া মোক কোবাবলৈ লখিমপুৰ আহিব মই ভাবি আছোঁ মানে দিয়ক বেজেৰাখনো হেৰিয়তে পৰে লখিমপুৰ অসমতে পৰে বাৰু হ'ব ৱেটিং মই কাৰোবাৰ লগত ৱেটিং থাকো নাথাকো আপোনাৰ সেইটো ক'বলৈ কি আপোনাৰ লগত ফোন মাৰিছো নহয় আহি পেলাইতো ফোন মাৰিছো দাদা আপোনাৰ লগত আপোনাৰ লগত মই প্ৰিপেৰেশ্যন আপোনাৰ আৰে শুনক আপোনাৰ লগত কথা পাতিবলৈ প্ৰিপেৰেশ্যন কৰি থকা নাই মই জানোৱেই আপুনি ফোনটো খোলাৰ লগে লগে আপুনি মহা এসোপা গালি বকিব এসোপা গালি বকিব বুলি মই জানোৱেই সেইটোত প্ৰিপেৰেশ্যন কৰিবলগীয়া বাকী কথা একো নাথাকে গম পাইছে দাদা মইতো ভাবি আছো আপুনিতো মহা এসোপা গালি বকিবই নাই আপুনি যোনটো আপোনাক মই লাইভটো চালি যেতিয়া দেখো কোনোবা এটা ফোন মাৰিলে আপুনি যিটো লাইভত গালি নাই পৰা কাৰণেতো কৈছো দাদা তামাম তেজ আছিলে চাগে কিন্তু দেখা নাই সঁচাকে মই সৌভাগ্যশালী কিন্তু সেইটো বেয়া লাগিছে মই সেইটোত নকওঁ দাদা সেইটোত নকওঁ দেউতা নাই এটিটিউড নহয় আপুনি এটিটিউড নহয় মই আপোনাক মই পাৰ্চনেলি একো 1% মই আপোনাৰ তাত বিষয়ত নাই কোৱাই নাই আপোনাৰ লগত মই একো কথাই নাই আপোনাক ভাল এজন অনুৰাগী হিচাপে আপোনাৰ বস্তু চাওঁ ভাল পাওঁ আপোনাৰ কিন্তু হয়
লখিমপুৰৰ এজন বহুত ডাঙৰ মানে বয়সতো ডাঙৰ মানুহজনো ডাঙৰ ধৰ চাপোজ ঠিক আছে হয় যেনেকে জুন্দা পাওঁ পাওঁ আপুনি হাজৰিকাৰ কথা কৈছে ভূঞা 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 অঁ জোন ভূঞা অঁ নাই 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 বেয়া সেইটো নহয় দাব নাচালে হয় ঠিক আছে দাদা থেংক ইউ হয় ল'ৰাটোক মই চিনি পাওঁ মই কৈছো মাৰ কামাখ্যা হবত আপোনাৰ চিনাকি নেকি মই বোলো তেনেহ'লে কথা পাতি আছো বাৰু ভালকে তাৰ লগত তো আপুনিতো কিয় তহঁতৰ দৰকাৰ নাই নেকি আজি জাতীয়তাবাদী আমাক লাগে লাগে কিন্তু জাতীয়তাবাদী যোনবিলাক মানুহে কাম কৰি আহিছে তইতো একো নাজানো মই তোক যে হিষ্ট্ৰী ক'লো জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো তেতিয়া আলফাৰ লগত আগতে কনভাৰ্চেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে তেতিয়া জুবিন গাৰ্গে কথা পাতাই দিয়ে বস্তুটো বুজি পাইছ তেতিয়া জুবিন গাৰ্গ তহঁতে তেতিয়া কি তহঁতে তেতিয়া সৰু তহঁতে তেতিয়া কিজানি মাৰ্বল চাৰ্বল খেল সৰু বাচ্ছা মানে বহুত সৰু কাৰণ এতিয়া 21 বছৰ যিহেতু তহঁতে তেতিয়া ক্ৰিকেট চিকেট খেল কিন্তু ক্ৰিকেটটো নেখেল থাকে তই জন্ম তোৰ এতিয়া তোৰ 25 ন তই 25 ইফালে 20 ইয়াৰ্ছ বেক তোৰ জন্ম 95 2003 2004 মানত হ'ব একজেক্টলি 2003 তই যেতিয়া জন্ম পাইছ তেতিয়া তই ধৰ যিটো সময়ত আমাৰ এই যে আজিৰ দিনত যে নেতা পালি নেতাবিলাকে যে লেভেল দিয়ে যে আমি আলফাক আমি আজি আন্তঃস্থ কৰি পেলালো বুলি যে কয় ঠিক আছে তো তেতিয়া মিডিয়েটাৰ কোন আছিলে কোনে কথা পাতাই দিছিলে আপুনি ক'লেই দেখোন জুবিন দাহঁতে কথা পাতাই দিছিলে বস্তুটো গম পাইছ যিবিলাক সংগঠনৰ লগত নেতা পালি নেতাই কথা পাতিব নোৱাৰে তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে এইবিলাক হ'ল হিষ্ট্ৰী তই জানাটো উচিত হয় হয় আৰু তই এইবিলাক বস্তু ধৰ ইমানখিনি নাজানিব পাৰ নাজানাকে মন্তব্য এটা দিছ এইটো মই বেয়া পোৱা নাই বাট দেন তই যিখিনি কথা কৈছ এইটো বেয়া কথা কৈছ তই এইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি হেল্ল' অঁ কওক তই যিখিনি কথা কৈছ সেইখিনি ক'ব নালাগা কথা কৈছ তই মোক বেয়া নাপাবি মই কথাটো জাষ্ট মই এইটো কাৰণে কৈছো যে আমি লগ পাই কথা পাতিম এই হেৰি কি বুলি কয় বিকাশৰ লগত মই শিৱসাগৰ যামেই যাওঁতে লগ পাই যাম নহ'লে এবাৰ সোমাই যাব দাদা সোমাই নাযাওঁ লগ পাম তোক মই ঠিক আছে লগ পাম বঢ়িয়া বাকী লখিমপুৰত খোৱা বস্তু এখন দোকান আছে হাঁহ খাই বহুত তাতে চাল ভাজি দিয়া অঁ কি নাম আছিলে এইখন জুবিন দা গ'লে তাতে খায় ধাবা এখন আছে ন তহঁতৰ তাতে আমাৰ এইখন পাৰ্টিজন লগ পাম এটা সঁচা কথা আকৌ কোনো বেয়া পাব নালাগে ভিক্টৰ দাসক যে কেতিয়াবা মোৰ সঁচাকৈ মেণ্টেল গতে লাগে সঁচাকৈ পগলা যেন অনুভৱ হয় আপোনালোকে বেয়া পাব নালাগে কথাটো কোৱাৰ কাৰণে কিন্তু কিছুমান ক্ষেত্ৰত মানে কিছুমান কথাত যে এনেকুৱা অনুভৱ হয় এজন শিক্ষক হৈ মানে কেতিয়াবা মানে এনেকুৱা ধৰণৰ কথা কৈ দিয়ে নহয় ঘৰৰ পৰিয়ালক টানি আনি কথা কয় বায়েক ভনীয়ে কাকো মানে কেতিয়াবা মানে কাকো চিনিয়ে নাপায়হি তেনেকুৱা ধৰণৰ মানে কথাবিলাক কয় আৰু সেইটো কাৰণে কৈছোঁ কেতিয়াবা মোৰ যে পগলা যেন অনুভৱ হয় ভিক্টৰ দাসক কিন্তু ভিক্টৰ দাসক মই বহুত ভাল পাওঁ ভিক্টৰ দাসক মই ভিডিঅ' চাওঁ আৰু এইজন দীপাংকৰ নাথৰ মই তাৰ লগতো পাৰ্চনেলি কথা পাতিছোঁ তাকো ভাল লাগে তাৰ লগতো কথা পতা হৈ থাকে কিন্তু নিজৰ মাজতে যে এনেকুৱা এটা যে